নমস্কাৰ। 1942 চনৰ আজিৰ দিনটোত মহাত্মা গান্ধী নেতৃত্বত ভাৰত छोड़ो আন্দোলনৰ আৰম্ভ হৈছিল। সেই সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা জাতি ধৰ্ম বা বৰ্ণ নিৰ্বিশেষে সকলোৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত এই আন্দোলনত ভাগ লৈছিল। কিন্তু দুখৰ কথা, এই আন্দোলনৰ যদি বিৰোধিতা কৰিছিল একমাত্ৰ হিন্দু মহাসভা আৰু মুছলিম লীগ। এই দুয়োটা দলে ব্ৰিটিছৰ লগত থিয় দিছিল সেই সময়ত। তাৰ আগতে নেতাজী সুভাষ বসুৱে কৈছিল, ভাৰতৰ স্বাধীনতা আন্দোলন যদি সফল কৰিব লাগে হিন্দু মহাসভা আৰু মুছলিম লীগক আঁতৰাই ৰখা দৰকাৰ। তেওঁৰ কথা আখৰে আখৰে ফলিলে। এই আন্দোলনত ব্ৰিটিছৰ গুলীত ক্ৰমেও 1000ৰ ওপৰত ভাৰতবাসীৰ প্ৰাণ গৈছে আৰু লাখৰো অধিক ভাৰতবাসীক তেতিয়া কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল। কিন্তু সাধাৰণ জনতাই, ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত সাধাৰণ জনতাই অকণো পিছপৰা নাই। ব্ৰিটিছ শাসকে জাতীয় কংগ্ৰেছ দলৰ সকলো নেতাক জেলত ভৰাই দিছিল। কিন্তু তেতিয়া সেই সাধাৰণ জনতাই এই আন্দোলনৰ আগভাগ লয়। অৱশেষত ব্ৰিটিছ শাসকসকলে জাতীয় কংগ্ৰেছ দলক 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষৰ শাসনভাৰ গতাই দিয়ে আৰু দেশ স্বাধীন হয়। আজিৰ সেই মহান দিনটোত সেই স্বাধীনতা সংগ্ৰামী সকলোকে মই বৈপ্লৱিক অভিনন্দন জনাওঁ আৰু অনাগত দিনত দেশৰ স্বাৰ্থত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে গণতান্ত্ৰিক আন্দোলনত সেইসকল বিচাৰধাৰাত বিশ্বাসী যিসকল মানুহ আছে তেওঁলোকে আকৌ আগভাগ যিকোনো আন্দোলনত গণতান্ত্ৰিক আন্দোলনত আকৌ আগভাগ ল'ব বুলি মোৰ বিশ্বাস। ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় ভাৰতীয় জাতীয় কংগ্ৰেছ। ধন্যবাদ।